আৰু তেখেতৰ সন্মানীয় অসম চৰকাৰৰ মন্ত্ৰী মহোদয় আমাৰ সকলোৱে জোহাৰ শ্ৰীৰাচন সকলোকে সম্বোধন কৰিব পাৰিছিলে বাৰু হয় ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আহি পাইছে গতিকে আপোনালোকৰ যি আপোনালোকে অপেক্ষা কৰি আছিল সেই অপেক্ষা অন্ত পেলাই মুখ্যমন্ত্ৰী মহোদয় যেহেতু বক্তব্য রাখিব বিশাল ডাঙৰীয়া আহি সভা শুৱনি কৰাৰ বাবে অনিয়মীয়া সভা শুৱনি কৰাৰ বাবে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে মোৰ সমষ্টিত এইকেইদিন ঘূৰি ফুৰি মানুহৰ যিখিনি মনোভাৱ সঠিকভাৱে গম পাইছে মই বেছি দীঘলীয়া নকৰোঁ এইখিনি গৈ মোৰ কবিতাখিনি শেষ কৰিছোঁ ধন্যবাদ এতিয়া সঞ্জয় কিশোৰ ৰাইজাৰু প্ৰকৃতি আঁচনিৰে বিকশি দুৰ্নীতি কুশাসন নিমিষতে হাতৰি ঘৰে ঘৰে সুখৰ পোহৰ বিয়পি ঘাটে ঘাটে উন্নয়নৰ নিচা চিৰিকি গলে গলে যাওঁ একেলগে উৰুমৰ চিৰতাক ভোট দিবলৈ সভ্যতাক জীয়াই ৰাখিবলে এক মিনিট আপোনালোক ওলাই আহক আগলৈকে আহক 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 ইমান দূৰতকে ধৰিব লাগে ইয়াত আহক আহক বাঁহটা ভাঙি দিয়ক একো নাই আহি যা বাবা আহি যা সব আহি যা সবাই খবর
ভাল একো নাই টেনশ্যন নাই আহিব দে মোদী চৰকাৰ আকৌ এবাৰ বিজেপি চৰকাৰ ৰূপহী আমাৰ অসম ভাৰতীয়াৰ পুনৰ অসম গঢ়িবলৈ আমি এখন বিকশিত সুৰক্ষিত অসম গঢ়িবলৈ যাওঁ একেলগে চিৰতাটো যায় না তো মানুষগুলি জলদি আপোনালোক একদম ফূৰ্তিত আছে আমাৰ সভাত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া আমাৰ দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি ডাঙৰীয়া দুলন নায়ক ডাঙৰীয়া মানুহ ৰাস্তাত আছিল আৰু যোৱাকালি মই বহুত কেইখন গুৱাহাটী লোকসভাত সভা কৰিছোঁ গোৱালপাৰাৰ পৰা দিছপুৰলৈ ৰাইজৰ ইমান উৎসাহবোৰ দেখি সঁচাকৈ মনটো ভাল লাগিছে যে আপোনালোকে বিজেপি দল আপোনালোকে জানে যে আমাৰ অসমত 3টা ইলেকশ্যন আহে পঞ্চায়তৰ ইলেকশ্যন আহে আমি পঞ্চায়তত ভোট দিওঁ বিধানসভাৰ ইলেকশ্যন আহে বিধানসভাৰ ইলেকশ্যন আহে তেতিয়া আমি দিছপুৰত চৰকাৰ বনাবৰ কাৰণে আৰু মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে আমি ভোট দিওঁ আৰু লোকসভাত যেতিয়া আমি ভোট দিওঁ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী কোন হ'ব তাক চিন্তা কৰি আমি ভোট দিওঁ আজি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী কোন নৰেন্দ্ৰ মোদী মোদীজী অসমীয়া নহয় মোদীজী গুজৰাটী তেওঁ গুজৰাটৰ মানুহ কিন্তু য'তে যাব তেওঁ অসমীয়া গামোচাখন তেওঁ ডিঙিত লয় এতিয়া এনেকুৱা হৈছে যে মোদীজীক দেখি দেখি আজিকালি ভাৰতৰ বহুত মানুহে গামোচা লোৱা শিকি গ'ল হয়নে যেনেকে বিভিন্ন বিহুৱা বিহুৱতীক লৈ আমি গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিলোঁ মোদীজী আমাৰ লগতে থাকিলে
আৰু মোদীজীয়ে আমাৰ বিহুক জগত সভালৈ লৈ গ'ল। আজি সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ভাৰত ৰত্ন কোনে দিলে? নৰেন্দ্ৰ মোদীয়ে দিলে। হয়নে নহয়? আমাৰ মনটো সদায় চিন্তাত থাকে যে ক'ৰবাত আলফাই বম দিলে নেকি, ক'ৰবাত বড়ো আন্দোলন হ'ল নেকি, ক'ৰবাত কাৰ্বি আন্দোলন হ'ল নেকি, বোলে নগাঁৱলৈকে যাম, জাগিৰোডলৈকেও ফাংচন হওক, তিনিটালৈকেও হওক, কোনো ভয় নাই। দেউতাক মাকে চিন্তা নকৰে যে ল'ৰাটো দেখোন ইমান ৰাতি ঘূৰি অহা নাই, কিবা হ'ল। মানুহে ভয়ে নাখায়। এতিয়া টকা পইচা দি চাকৰি ল'ব নালাগে। এতিয়া মই আজি আপোনালোকক আকৌ কি ক'ব খুজিছো যে মোৰ 1 লাখ দিম বুলি কৈছিলো, আৰু ল'ৰা ছোৱালীয়ে চাকৰি পাব। জুলাইত পুলিচ, ছেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3 গ্ৰেড 4 মেজিষ্ট্ৰেট DSP সাব ইন্সপেক্টৰ। তাৰমানে এতিয়া অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবৰ কাৰণে দালালৰ ওচৰত যাব নালাগে। দুখীয়া ল'ৰা ছোৱালী এতিয়া চাকৰি পাব পাৰে। আৰু 1 লাখ হৈ গ'ল। এই বছৰটোত 50,000 আৰু চাকৰি হ'ব। সোণাপুৰৰ পৰা জাগিৰোড ওচৰতে পায়। মানে কেঞ্চাৰ আৰু মহিলাৰ 40% কেঞ্চাৰ প্ৰজনন অংগত হয়। এইবাৰ মোদীজীয়ে কি কৈছে? যাও আমার চুপি যা বুঝছো বুঝছো আমার মেরে দেখো যাবে থাকবো বুঝছো এনেকুৱা এটা ভেকচিন অসমীয়া ল'ৰাক দেখিলে শুনিব, अच्छा अच्छा असम का CM कौन है? असम में गौर है, असम में राइनो है, असम में टी है। এতিয়া অসমৰ প্ৰতিচ্ছবি আগতকৈ আমাৰ সুনাম গোটেই দেশতে এতিয়া বহুত বাঢ়ি গৈছে। আৰু সেইকাৰণে আমাৰ অসমলৈ এতিয়া উদ্যোগো বহুত আহিব। সোণাপুৰটো জাগিৰোডৰ গাতে লাগি আছে, ডিমৰীয়াটো জাগিৰোডৰ গাতে লাগি আছে, খেত্ৰী জাগিৰোডৰ গাতে লাগি আছে। কাৰণ মোক শিক্ষিত ল'ৰা ছোৱালী লাগে। আৰু এটা নতুনকৈ আৰু এটা মই কাম হাতত লৈছো যে ল'ৰা ছোৱালীটো এডমিশ্যন বিনামূলীয়া হ'ব। আৰু ছোৱালীবিলাকে যেতিয়া কলেজত নাম লগাব, ছোৱালীৰ বেংক একাউণ্টত মামাই 10,000 টকা সোমাই দিব। প্ৰত্যেক বছৰে, এবছৰ নহয়, প্ৰত্যেক বছৰে। তাৰমানে ল'ৰাৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব, ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব। আজিকালি ছোৱালীক পঢ়ুৱালে ছোৱালী নাৰ্ছ হ'ব পাৰে, জাগিৰোডত কাম কৰিব পাৰিব। চৰকাৰী চাকৰিত 30% ছোৱালীৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব। আগতে আমাৰ মাহঁতৰ দিনত ছোৱালী কলেজত নপঠিয়াইছিল। এতিয়া মই সকলোকে অনুৰোধ কৰিম নিজৰ ছোৱালীক যাতে কলেজত পঠায়। কংগ্ৰেছৰ চৰকাৰ আছিলে, আজিও প্ৰিয়ংকা গান্ধীয়ে কিবা কিবি কৈ গৈছে। কংগ্ৰেছৰ দিনত আঁচনি কি আছিলে? লুঙি, হয়নে? ধুতি, সূতা, কম্বল, আঁঠুৱা। আমি পূজাত পঞ্চামৃত দিওঁ নহয়, তেনেকে কংগ্ৰেছৰ পঞ্চামৃত আছিলে লুঙি, ধুতি, সূতা, কম্বল, আঁঠুৱা। এইটোৱে আঁচনি আছিলে, আৰু একো নাছিলে। বোলে কি কৰিলে? বোলে লুঙি দিছো নহয়। বোলে কি কৰিলে অসমৰ কাৰণে? বোলে ধুতি দিছো নহয়। এইটোৱে আঁচনি আছিলে। কিন্তু আমাৰ দিনত আঁচনি কি? ৰেচন কাৰ্ড দিয়ক, চাউল বিনামূলীয়া। 5 লাখ টকালৈকে মেডিকেলত চিকিৎসা কৰিলে টকা দিব নালাগে, কাৰ্ড আছে। গেছ পাব, লগত
আমি কি নতুন আঁচনি দিছো অৰুণোদয় হয়নে এতিয়া প্ৰথমতে অৰুণোদয়টো কোনেও বিশ্বাস নকৰিছিল এতিয়া যোনে অৰুণোদয় নাপায় সি অলপ মনটো বেয়া কৰি থাকে হয়নে কোনে কোনে অৰুণোদয় পোৱা নাই ঠিক আছে নোপোৱাবিলাকৰ মনটো অলপ বেয়া লাগি থাকে নে নাই থাকে চবেই ভাবে যে ময়োতো বিজেপিক ভোট দিছো ময়ো কিয় পোৱা নাই হয়নে মোকো লগ পালে তেনেকৈ কয় মানুহবিলাকে আমি বিজেপিক ভোট দিছো আমিতো অৰুণোদয় পাব লাগে হয় পাব লাগে কিন্তু আমাৰ অসমত আগতে ইমান টকা পইচা নাছিলে কষ্ট কৰি অসমখন ভাল কৰি আজি মই আপোনালোকক আত্মবিশ্বাসেৰে সৈতে মই কৈছো যে আমাৰ দিছপুৰ সমষ্টি প্ৰত্যেক ঘৰ পৰিয়ালতে এইবাৰ মই এটাকৈ অৰুণোদয় দিম হ'ব ঘৰত কিন্তু দুটা নাপাব সব ঘৰতে এটাকৈ পাব হ'ব হ'বনে নাই যাৰ ঘৰত আচ্ছা ৰেচন কাৰ্ড কাৰ ঘৰত আছে হাত দাঙকচোন চবৰে আছে কাৰোবাৰ ৰেচন কাৰ্ড নাই নেকি নাই আছে দুই এজনৰ যাৰ ৰেচন কাৰ্ড নাই সোনকালে ৰেচন কাৰ্ডখন বনাই ল'ব মই কৈ দিম অফিচত আমাৰ যিমান মানুহৰ ৰেচন কাৰ্ড আছে সিমান মানুহে এইবাৰ অৰুণোদয় পাব তাৰমানে ৰেচন কাৰ্ডখন দিলোঁ চাউলো বিনা পইচাত পালোঁ মেডিকেলৰ ট্ৰিটমেণ্টটো বিনা পইচাত হ'ল লগতে অৰুণোদয়ো আমি 1250 টকা 10 তাৰিখে বেংকৰ একাউণ্টত পুতুং কৰি সোমাব লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে চবে কৰিছে ফটোটো উঠিলে নে নাই ফটো উঠা কাম শেষ তেতিয়াহ'লে আপোনালোকক মই লাখপতি বাইদেউ আঁচনিটোৰ বিষয়ে 2 মিনিট মই আপোনালোকক বুজাই এই আঁচনিটো বহুত ভাল আঁচনি প্ৰথমতে আপোনালোকৰ যোনে ফৰ্ম ফিল আপ কৰিলে যোনে ফটো উঠিলে তেওঁলোকৰ বেংক একাউণ্টত মই পুতুং কৰি 10,000 টকা সোমাই দিম ঠিক আছে এতিয়া এই 10,000 টকাটো আৰম্ভণি 10,000 টকাটো শেষ নহয় বোলে একবাৰ 10,000 দিলে আৰু কাম শেষ সেইটো নহয় মোক এতিয়া কথা এটা কওকচোন এই 10,000 টকাটো পোৱাৰ লগে লগে টকাটো গিৰিয়েকক কোনে কোনে দি দিব কোনে দি দিব নিদিয়ে গিৰিয়েকবিলাকে বিজেপিক ভোট দিব নে নিদিয়ে দিব টানি আনি দিয়াব মহিলাই গিৰিয়েকক টানি আনি অলপ দিয়াব ঠিক আছে কিন্তু মই এটা ভাল বুদ্ধি শিকাইছো টানি আনিতো দিব পাৰি কিন্তু আৰু এটা ভাল বুদ্ধি আছে আমাৰ টকাটো যেতিয়া আহিব এক সপ্তাহ আগতে মই আপোনালোকক কৈ দিম যে অমুক তাৰিখে টকাটো সোমাব 7 দিন আগত গম পাব 7 দিন আৰু ঘৰত গিৰিয়েকৰ লগত কাজিয়া নকৰিব হ'ব আৰু 7 দিন গিৰিয়েকসকলক গৰম ভাত খুৱাব ঠাণ্ডা ভাত নাখাব আচ্ছা এতিয়া মই এই কথাটো কিয় কৈছো যদিও ধেমালিত কৈছো তাৰ এটা কাৰণ আছে আমি টকা পালেই কাৰোবাৰ ধাৰ আছে কিবা আছে টকাটো আমি খৰচ কৰি দিওঁ মহিলাই কম খৰচ কৰে এই টকাটো আমি বোলে মোৰ গিৰিয়েকৰ দোকান এখন আছে তাতে মই দিলোঁ ব্যৱসায়টো ভাল কৰিলোঁ
বোলে আমি 10জনী মহিলা লগ লাগি এটা কমিটি পাতিলোঁ আৰু টকাটো আমি ভাল কৰি ব্যৱহাৰ কৰিলোঁ। ছাগলী, গৰু, মৌ-মাখি যিকোনো এটা আমি কাম হাতত ল'লোঁ, যোনে যি কৰে। একো যদি কৰিব নোৱাৰোঁ, ঘৰত যদি আমি 50ডাল চেগুনৰ গছো যদি ৰুলোঁ বা 50ডাল যদি আগৰ গছৰ পুলি ৰুলোঁ, আমি তাৰ টকা পাম। আৰু পিছতো মই কিবা কিবি বুজি পালে? তাৰমানে আমি বাইদেউসকলক লাখপতি বনাইহে দিওঁ। এইটো হৈছে মূল কথা। হ'ব? এতিয়া আমাৰ ল'ৰাবিলাকে মোক মাজে মাজে এটা কথা সুধে। সেইটোৱেতো শুন, এতিয়া ল'ৰাবিলাকে মোক এটা কথা সোধে যে মামা, ছোৱালীক আপুনি পঢ়ালে আৰু বাইদেউসকলকো পইচা দিলে। মূল লক্ষ্যটো হ'ব লাগে যে এতিয়া আমি পঢ়া শুনাত জোৰ দিব লাগে। এই যে 1 লাখ চাকৰি ওলালে, 50,000 চাকৰি ওলালে, জাগিৰোডত চাকৰি ওলালে, মানুহ আহিব, বিহাৰৰ পৰা মানুহ আহিব। সেইকাৰণে প্ৰথম গুৰুত্ব হ'ল যে চাকৰি আৰু শিক্ষা। কিন্তু সকলোৱেতো চাকৰি নাপায়, ইমানটো চাকৰিও নাই। সেইকাৰণে আমি এটা আঁচনি ওলাইছোঁ, আত্মনিৰ্ভৰ অসম। তাত ল'ৰাইও আবেদন কৰিব পাৰে, ছোৱালীয়েও আবেদন কৰিব পাৰে। এই আঁচনিটোত চাকৰি নোপোৱা ল'ৰা ছোৱালী আমি ব্যৱসায় বাণিজ্য কৰিবৰ বাবে জুম কর সঞ্জনা, জুম কর আমারটা লো। এই বলে যে যাই আইছে ওটা আনা